হয় নমস্কাৰ আমি মৰিগাঁৱৰ এখন ঐতিহাসিক খেলপথাৰ সকলোৱে জানে মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় বহুমুখী বিদ্যালয় প্ৰাংগণত মৰিগাঁৱৰ এটি আগশাৰী নাট্যগোষ্ঠী সন্মিলিত নাট্যগোষ্ঠীৰ ৰূপালী জয়ন্তী বৰ্ষৰ লাইখুটা স্থাপনৰ অনুষ্ঠান আপোনালোকে ইতিমধ্যে গম পাইছে যে অহা 25, 26 আৰু 27 তাৰিখে ডিচেম্বৰ মাহৰ 25, 26 আৰু 27 তাৰিখে সন্মিলিত নাট্যগোষ্ঠীৰ ৰূপালী জয়ন্তী বৰ্ষটো এই খেলপথাৰতে আমি অনুষ্ঠিত কৰিম আৰু ইয়াতে আজি আমি লাইখুটা স্থাপন কৰিলোঁ আৰু সকলোৱে মৰিগাঁওবাসী ৰাইজে এইটো কথা ভালকৈ জানে যে মৰিগাঁৱৰ এটা নাটকৰ আন্দোলন মৰিগাঁৱত চলি আছে আৰু বিভিন্ন নাট্যগোষ্ঠীসমূহে মৰিগাঁৱত এই নাটকৰ জৰিয়তে সমাজখনৰ পৰিৱৰ্তনৰ কাৰণে সমাজখন সংস্কাৰ কৰিবৰ কাৰণে আৰু নাটকৰ জৰিয়তে সমন্বয় সম্প্ৰীতিৰ বাৰ্তা সকলোকে বিলাবৰ কাৰণে কাম কৰি আছে সন্মিলিত নাট্যগোষ্ঠীও এক অন্যতম নাট্যগোষ্ঠী যিটো নাট্যগোষ্ঠী আজি 25টা বছৰ ধাৰাবাহিকভাৱে নাট পৰিচালনাৰ জৰিয়তে নাট মঞ্চায়নৰ জৰিয়তে এটা ভ্ৰাম্যমান আৰ্হিত এটা বিচিত্ৰ কলা কৌশলেৰে আধুনিক প্ৰযুক্তিৰে নাট কৰি আহিছে আৰু ইয়াত আপোনালোকে দেখিছে এই নাট্যগোষ্ঠীৰ পৰা ভ্ৰাম্যমানৰ কেইবাগৰাকীও শিল্পীৰ জন্ম হৈছে এই নাট্যগোষ্ঠীত অভিনয় কৰা বহু শিল্পীয়ে ভ্ৰাম্যমানে নহয় কথাছবি জগতত ভূমিকা মাৰিবলৈ সক্ষম হৈছে আৰু টিভি যিবিলাক চিৰিয়েল আছে চিৰিয়েলতো তেওঁলোকে অভিনয় কৰি আছে আমাৰ লগত এতিয়াও তেনে 10-12 গৰাকী নাট্যগোষ্ঠী শিল্পীয়ে আমাৰ লগত এইবাৰ অভিনয় জগতলৈ আহিছে গতিকে অহা 25, 26 আৰু 27 তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি কাৰ্যসূচী এই কাৰ্যসূচীত আমি 3 দিনীয়াৰ বিশেষ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে প্ৰয়াত হেমন্ত দত্ত হয় নামৰ নাটকখন পৰিৱেশন কৰা হ'ব দ্বিতীয় দিনাখন অভিজিৎ ভট্টাচাৰ্যৰ যিখন আটাইতকৈ এটা জনপ্ৰিয় নাটক আপোনাৰ মৰমে কান্দিছে নাটকখন মঞ্চায়ন কৰা হ'ব আৰু তৃতীয় দিনৰ আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচী হৈছে শিশু নাট সমাৰোহ এই শিশু নাট সমাৰোহত আমি গোলাঘাট নগাঁও আৰু আমাৰ জাগিৰোড মহাবিদ্যালয়ৰ যিসকল শিল্পী এক্টিং বিভাগৰ তেখেতসকলে 3খন ভিন্ন ৰুচি নাট ইয়াত মঞ্চায়ন কৰিবৰ কাৰণে আগবাঢ়িছে তাৰ বাহিৰে আমি মহিলাসকলৰ কাৰণেও বিভিন্ন কাৰ্যসূচী শিশুসকলৰ কাৰণে কাৰ্যসূচী 27 তাৰিখৰ দিনাখন আমি ৰাখিছোঁ আৰু আমি আশা ৰাখিছোঁ যে অসমৰ পথিতযশা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ব্যক্তি আমি ইয়ালৈ আমন্ত্ৰণ জনাই ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ আৰু প্ৰতি 3 দিনৰ নাট মঞ্চায়ন আগমুহূৰ্তত যি উদ্বোধন কৰিব তাৰ কাৰণে আমি বিশেষ নাট্য জগতৰ লগত জড়িত ব্যক্তিকে ইয়াত জড়িত কৰিবৰ কাৰণে তেনে ব্যক্তিৰ লগত আমাৰ ইতিমধ্যে যোগাযোগ চলিছে আৰু তেখেতসকল নিশ্চিতভাৱে কাইলৈ পৰহিলে আমাৰ কাৰ্যসূচী ৰূপায়ণ হ'ব গতিকে মই আশা কৰিম যে মৰিগাঁৱৰ আগশাৰী নাট্যগোষ্ঠীৰ এই অনুষ্ঠানটো মৰিগাঁওবাসী ৰাইজে পূৰ্ণ সহযোগিতাৰ আমাৰ লগত আহিব আৰু এই অনুষ্ঠানটোৰ সহায় সহযোগিতাই নহয় নাট উপভোগ কৰি আমাক যিসকল কলা কৌশলী যিসকল অভিনেতা অভিনেত্ৰী তেখেতসকলক উৎসাহিত আৰু প্ৰোৎসাহিত কৰিব আমাৰ শিশুসকলক আপোনালোকে জানে যে মোবাইল পিটিয়ে আমাৰ শিশুসকলক কেনে এটা অৱস্থালৈ লৈ গৈ আছে এই শিশুসকলৰ মানসিক শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ কাৰণেও এই নাটকৰ জৰিয়তে যে এটা বাৰ্তা দিব পাৰি সমাজখনলৈ এনে বাৰ্তা আমি দিবৰ কাৰণে আমি চেষ্টা কৰিম গতিকে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজ আৰু মৰিগাঁওবাসী ৰাইজক চুকে কোণে বসবাস কৰা গাঁৱে চহৰে নগৰে বসবাস কৰা প্ৰত্যেকগৰাকী ৰাইজক আমি আহ্বান জনাইছোঁ আহক এখন মুকলিকৈ ইয়াত আপোনালোকে অভিনয় চাবৰ কাৰণে সুযোগ আৰু সুবিধা পাব আৰু ভ্ৰাম্যমানৰ আৰ্হিৰে অভিনীত হৈ নাটকত আপোনালোকে মুকলিকৈ যাতে ইয়াত দৰ্শক হিচাপে উপস্থিত হৈ নাট উপভোগ কৰিব পাৰে তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা ইয়াত কৰা হ'ব গতিকে আপোনালোকৰ জৰিয়তে মই সমগ্ৰ মৰিগাঁওবাসী ৰাইজলৈ গুহাৰি জনাইছোঁ।